অত্যন্ত খুব আন্তৰিকতাৰে ভাৰত ভূটান সীমান্তৰ এই অঞ্চলত আজি ৰংজালী বৈশাগু ৰঙালী বিহু উদযাপন কৰিছে। আজি আমিও এই উদযাপনত অংশগ্ৰহণ কৰি অত্যন্ত আনন্দিত অনুভৱ কৰিছোঁ, কাৰণ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো সমন্বয় আৰু সম্প্ৰীতি আৰু একতা, এই গোটেইখিনি আজি ইয়াত প্ৰদৰ্শনো হৈছে। নিজৰ নিজৰ স্বকীয় কৃষ্টি সংস্কৃতিৰ লগতে পৰম্পৰাগত যি আমাৰ উৎসৱ আৰু সখী বান্ধা বিশেষভাৱে যিটো উৎসৱ, এই উৎসৱটো অত্যন্ত এটা আমাৰ এক পৰম্পৰা আছিল। গতিকে এই পৰম্পৰাবিলাক ইয়াত বৰ্তমান হৈ আছে। গতিকে এই কথাবিলাকে আমাৰ মাজত ভাৰতৰ লগত ভূটানৰ এক মৈত্ৰী দেশ হিচাপে সম্পৰ্ক, খুব ভাল সম্পৰ্ক। ঠিক তেনেকৈ অৰুণাচল প্ৰদেশৰ পৰা আজি যিসকল আমাৰ মাজত আজি হয়তো আমাৰ সীমাৰ ইপাৰ সিপাৰ হয়তো হৈ গ'ল সীমান্তৰ কাৰণে, গতিকে তেনেকৈ খামতিসকলো আজি ৰজাৰ পৰা আৰম্ভ কৰি তেওঁ সকলোবিলাক আহিছে। আমাৰ লামাসকল আহিছে, বৌদ্ধ ধৰ্মীয় যিসকল গুৰু তেওঁলোক আহিছে, আমাৰ বড়ো ভাই ভনীসকল আছে, আমাৰ ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আহিছে। এই একদম একাত্মতা হৈ তেওঁলোকে যিধৰণে এই আজি ৰংজালী বৈশাগু উদযাপন কৰিছে, তাৰ পৰা এইটো আমি ডাঠি ক'ব পাৰোঁ যে বিটিআৰত যিটো ভাতৃত্ববোধ বিটিআৰবাসীৰ, সেইটো আমি বৰ্তমানকৈ ৰাখিব পাৰিছোঁ। বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজত বিটিআৰবাসী সাক্ষী হৈছিল। তাৰ মাজতো বিটিআৰত বিগত সময়ত এটা শান্তি প্ৰতিষ্ঠাৰ কাৰণে সমন্বয় শক্তিশালী কৰাৰ কাৰণে চেষ্টা হৈছিল। গতিকে এক শান্তিপূৰ্ণ অঞ্চল হিচাপে বিটিআৰ বৰ্তমান আজি আমি তাক আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ। গতিকে মই ভাবোঁ যে বিটিআৰত এনেধৰণৰ উৎসৱে আগন্তুক দিনত আমাৰ যি সম্প্ৰীতি তাক শক্তিশালী কৰিব আৰু আমাৰ মাজত যদি কেতিয়াবা ভুল বুজাবুজি আছিল সেইবিলাকো নাইকিয়া কৰিব। এক শক্তিশালী আমাৰ যি নিজৰ স্বকীয় কৃষ্টি পৰম্পৰা সংস্কৃতি আছে, তাক আমি সকলোৱে ইটোৱে সম্প্ৰদায়ে সিটো সম্প্ৰদায়ক সন্মান জনাই, ইটো সম্প্ৰদায়ে সিটো সম্প্ৰদায়ৰ সংস্কৃতিক নিজৰ সংস্কৃতি বুলি আঁকোৱালি লৈ এনেদৰে আগবাঢ়ি গ'লে নিশ্চিতভাৱে এটা বিশেষ এটা আমাৰ যি লক্ষ্য আছে যে অসমখনক ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগে। সেই লক্ষ্যত আমি সকলোৱে মিলিলে নিশ্চিতভাৱে আমি এখন শ্ৰেষ্ঠতম আৰু বিকশিত অসম, সুৰক্ষিত অসম আমি নিৰ্মাণ কৰিব পাৰিম। বেছি প্ৰতিক্ৰিয়া দিব বিচৰা নাই, কাৰণ কংগ্ৰেছৰ দিনৰে এইবিলাক বিষয় ভূপেন বৰাহঁত কংগ্ৰেছ কৰি থাকোঁতে যি চিণ্ডিকেট চলাইছিল, তেওঁলোকে এতিয়াও ভাবে যে অসমত চিণ্ডিকেট চলি আছে। এওঁলোকৰ ভবাটো ভুল নাই, কাৰণ তেওঁলোকৰ নিজে চিণ্ডিকেট চলাইছে, তেওঁলোক একোজন চিণ্ডিকেটৰ নায়ক আছে। গতিকে সেইকাৰণে মই এই বিষয়টোত কংগ্ৰেছে কিবা আমাক শিকাব লাগে বুলি মানে তেনেকুৱা মই নাভাবোঁ। বৰঞ্চ কংগ্ৰেছে আমাৰ পৰা কিছু কথা শিকিব লাগে। ভাৰতীয় জনতা পাৰ্টীৰ পৰা সংস্কাৰ, ভাৰতীয় জনতা পাৰ্টীৰ পৰা যিটো কাৰ্য পদ্ধতি, ভাৰতীয় জনতা পাৰ্টীৰ যিটো আমাৰ গণতন্ত্ৰৰ প্ৰতি যিটো আমাৰ যিটো ধাৰণা, এই গোটেই কথাবিলাক কংগ্ৰেছে শিকাটো উচিত। আৰু ভূপেন বৰা ডাঙৰীয়া খুব বেছি এতিয়া বিশ্বাসযোগ্য নেতা হৈ থকা নাই। তেওঁৰ কথাক হয়তো আজিৰ অসমৰ ৰাইজে তেনেকৈ গুৰুত্ব দিয়া নাই, কাৰণ তেওঁ যি কয় তাৰ ওলোটা কৰে অসমবাসী ৰাইজে। বিশেষকৈ এটা কথা, গৌৰৱ গগৈ ডাঙৰীয়াই এই সন্দৰ্ভত তেওঁ স্থিতি স্পষ্ট কৰিব। নেচাৰেল হেৰাল এইটো দেশৰ সম্পত্তি, ৰাষ্ট্ৰৰ সম্পত্তি। ৰাষ্ট্ৰৰ সম্পত্তি কেনেকৈ গান্ধী পৰিয়ালৰ সম্পত্তি হ'ল, গান্ধী পৰিয়াল হাতলৈ কেনেকৈ হস্তান্তৰ হ'ল, তাৰ শ্বেয়াৰ ইকুইটি কেনেকৈ হস্তান্তৰ হ'ল, এই বিষয়ত গৌৰৱ গগৈ আৰু যদি সাহস আছে ভূপেন বৰা ডাঙৰীয়াই উত্তৰ দিব লাগে। গতিকে কংগ্ৰেছ দলৰ যি লুটৰাজ দেশৰ সম্পদৰ ওপৰত, সেয়া বিজেপি চৰকাৰে বন্ধ কৰিবৰ কাৰণে চেষ্টা চলাইছে আৰু আমি বন্ধ কৰিয়ে এৰিম। দৰঙাজুলিৰ বগাজুলিত যিটো বিহু পাতিছে, বৈশাগু ৰংজালী বৈশাগু পাতিছে, তাত আমাৰ বিজিত গেৰা ডাঙৰীয়াৰ নেতৃত্বত অঞ্চলৰ মানুহে চবে মিলি পালে এক প্ৰকাৰ ক'বলৈ গ'লে আন্তঃৰাষ্ট্ৰীয় হৈছে, কাৰণ ভূটানৰ পৰা আহিছে মানে চবে প্ৰতিনিধি, ইয়াৰ পিছত অৰুণাচলৰ পৰা আহিছে, অসমৰ তিনিচুকীয়া এই জিলাৰ পৰাও আহিছে আৰু বহুত জাগাৰ পৰা ইয়াত আমাৰ কিছুমান
মানে যিখিনি সংস্কৃতি গ্ৰুপ আছে মানে বিহুৰ পৰা আৰম্ভ কৰি বৈশাগুৰ পৰা আৰম্ভ কৰি ইভেন চিনেমা নাটক থিয়েটাৰ সেইবোৰ কৰা মানে যিসকল আৰ্টিষ্ট আছে তেওঁলোককো মাতিছে আৰু ইয়াৰ মাজতে এটা ভাল কাৰ্যসূচী লৈছে যে হকী বান্ধা আমি কম বেছিকৈ খানাই হকী বান্ধ এটা এই সম্পৰ্কটো মধুৰ কৰিব আৰু তেওঁলোকৰ মাজত আদান প্ৰদানটোৱে নিশ্চয় আমাৰ মাজত ভূটান আৰু আমাৰ সম্পৰ্কটো বেছি মানে শক্তিশালী কৰিব গতিকে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ মই তেখেতসকলক